চৌদিশে কা বাতিলৰ দাবী প্ৰান্তে প্ৰান্তে জনসভা গণহুংকাৰ তাৰ মাজতে কাৰ সমৰ্থনত কেইবাটাও স্থানত বিজেপিৰ সজাগতা সভা শান্তি সমদল বিজেপি নেতাৰ লক্ষ্য বুদ্ধিজীৱী সাংবাদিক আন্দোলনৰ নেতৃত্ব দিয়া সংগঠনৰ নেতা সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ বিৰুদ্ধে সৰব বিজেপি বিধায়ক 1986 পৰা 87 নাগৰিকত্ব আইন সংসদত গৃহীত হোৱাৰ সময়ত তেতিয়াৰ সাংসদ নগেন শইকীয়াই কি ভূমিকা লৈছিল প্ৰশ্ন টিংখাঙৰ বিধায়ক বিমল বৰাৰ ডক্টৰ নগেন শইকীয়া ডাঙৰীয়াই যি অসম চুক্তিৰ আধাৰত যি ক্লজ 6 সন্নিৱিষ্ট হৈছিল অসম চুক্তিত য'ত খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত ভৱিষ্যতৰ কথা জড়িত হৈছিল যিটো কবচ অসমীয়া ৰক্ষা কবচ নিৰ্মাণ কৰিবৰ কাৰণে তেখেতক দায়িত্ব দিয়া হ'ল সেই দায়িত্বৰ পৰা তেখেতে পলায়ন কৰিলে আৰু পলায়ন কৰি এতিয়া মানুহক আৱেগিক কথা ক'ব আৰম্ভ কৰিছে গতিকে তেখেতৰ দৰে তেনে জ্ঞানলব্ধ পণ্ডিত মানুহৰ পৰা অসমৰ জনসাধাৰণে এইবিলাক কথা কেতিয়াও আশা নকৰে তেখেত ৰাজ্যসভাৰ সাংসদ আছিল 1987ত তেতিয়াও এই নাগৰিকত্ব আইন সংশোধন হৈছিল সেই সময়ত তেখেতে ৰাজ্যসভাৰ সাংসদ আছিল তেখেতে কিন্তু সেইটো সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল সেই বিষয়েও আমি চোৱাৰ প্ৰয়োজন আছে এই মুহূৰ্তত আক্ৰমণ ডক্টৰ হীৰেন গোহাঁইকো টিংখাঙৰ বাসগৃহ গাঁওবুঢ়া আৰু সুলভ মূল্যৰ ব্যৱসায়ীৰে হোৱা বৈঠকত সৰব হ'ল বিমল বৰা কাজিৰঙাত জ্বলালে বিজেপি সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক অৰ্থহীন বুলি মন্তব্য কৰাত ক্ষোভ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হ'ব তেখেতে কি বুজাব বিচাৰিছে 860 জন শ্বহীদে অসমত আন্দোলন কৰাৰ পিছত একো নহ'ল তেখেতৰ বক্তব্য মানে কিমান হ'ব লাগিছিলে 8600 জন হ'ব লাগিছিলে 16000 12000 30000 40000 কি শ্বহীদ হ'ব লাগে অসমত বিজেপি চৰকাৰক পুনৰবাৰ ৰঞ্জিত দাসক মই সকিয়নি দিছোঁ যাতে তেনেকুৱা উপলুঙা মন্তব্য কেতিয়াও প্ৰকাশ নকৰে অন্যথা এক ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম কলিয়াবৰত আছু দল সংগঠনৰ বজ্ৰনিনাদ কা বাতিলৰ দাবীত উত্তাল কলিয়াবৰ শ শ পুৰুষ মহিলাৰ সমাৱেশ কলিয়াবৰৰ মুক্তি যুঁজাৰু ভৱনত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত উত্তাল কলিয়াবৰৰ আকাশ বতাহ উত্তাল তেজপুৰো তেজপুৰৰ ৰাজপথত কা বাতিলৰ দাবীত গণ অৱস্থান ছাত্ৰ সংগঠনৰ পৰা ৰন্ধন কৰ্মীলৈ নাগৰিক সমাজৰ পৰা উকিল সন্থালৈ সকলোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ লখিমপুৰতো দুঘণ্টীয়া অৱস্থান ধৰ্মঘট টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ লগতে সৰ্বস্তৰৰ জনতা সমবেত হৈ ৰজাঘৰীয়া হুংকাৰ টিহুত নিশা ওলমাই থলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা নলবাৰীত আছু কৰ্মীক প্ৰহাৰৰ বিৰুদ্ধে এই ক্ষোভ টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ শিলচৰত কেইবাজনো প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ কা বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় আৰক্ষীয়ে ডিমৌৰ খেলপথাৰত গণসমাৱেশ গ্ৰেপ্তাৰ কৰা আন্দোলনকাৰীক মুক্তিৰ দাবী পালুঙি ৰাজহুৱা খেলপথাৰত সমবেত হ'ল শ শ লোক ককিলাত অগপ বিজেপি ত্যাগ শতাধিক লোকৰ এনেদৰে বৰ্তমানো কাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ